হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি এনেই বহি থাকোঁতে আগৰ কথা মনত পৰিল। আগৰ মোটামুটি 25 বছৰমানৰ আগৰ কথা। তেতিয়া সৰু আছিলোঁ। তেতিয়া আমাৰ আবু আছিলে। আবু আমাৰ বড়োভাষাত আবুই বুলি কয়, কিন্তু কথিতত আবু বুলি কোৱা হয় আৰু কৈছিলোঁ। তেতিয়া প্ৰায় আমি বহুত সৰুৱে আছিলোঁ, গোটেইবিলাক বা নাতি নাতিনী বহুত হয় আবুৰ। আমি দুষ্ট কৰিলে কি বুলি গালি দিছিল গম পাইছেনে? এই ইমান হেৰি কৰি আছে, উৎপাত কৰি আছে এই নেওচনকেইটা। তাৰমানে কি হয় আপোনালোকে এইটো নাজানে চাগে, নেওচন মানে কি? নেওচন মানে হ'ল ননচেন্স। সেই দিনতে সিহঁতে ভুলেই হওক শুদ্ধই হওক যে ইংলিছ ক'ব শিকিছিল, হয়তো ইংৰাজসকলৰে প্ৰভাৱ হয়, তেনেকুৱাই হয়। প্ৰায় এতিয়া হয়তো যাৰ ঘৰত বয়োজ্যেষ্ঠ লোক আছে এতিয়াও হয়তো গাঁওবিলাকত এনেকুৱা ভাষা কয় চাগে। এতিয়া আমাৰ নাই আৰু আইতাও নাই, আমি আৰু ককাক আমি আটা বুলি কওঁ, আটাও নাই। আটা কেইবছৰমান আগত ঢুকালে, কিন্তু আমাৰ আবু মোটামুটি 25 বছৰমান হ'ল ঢুকোৱা। এইটো কথা মনত পৰিছে আৰু আজি হঠাতে। এইটো শব্দ যেতিয়া শুনো কাৰোবাৰ মুখেৰে আবুক হঠাৎ মনত পৰে।